Today we'll understand about the age structure of the Indian population. Okay, so first of all, age structure means the age structure of a population is the distribution of population of various ages. তাৰ মানে হৈছে বেলেগ বেলেগ এজৰ মানুহক যেতিয়া কেটেগৰাইজ কৰা হয় that is known as the age structure. ঠিক আছে, and age structure is divided into various categories, that is from 0 to 14 years, then 15 to 59 years, then 16 plus years. ঠিক আছে, মানে 60 above. So if we see that from 1961 to 2011, it shows a various increasing and decreasing rate of age structure. So আমি যদি চাওঁ from 1961 to 2011, ইয়াত কি হৈছে বেলেগ বেলেগ এজৰ বেলেগ বেলেগ মানে এটা বঢ়া আৰু কমাৰ এটা ৰেট আমি দেখিবলৈ পাওঁ। ঠিক আছে, তো ইয়াতে সেইটোৱে দিছে এই চাৰ্টখনত, এণ্ড ইয়াতে এটা এজাম্পশ্যনে কৰিছে যে বাই 2016 সেই এজ ষ্ট্ৰাকচাৰবিলাক কিমান হ'বগৈ। ঠিক আছে, চাৰ্টখনত অলৰেডি দেখুওৱা আছে, তোমালোকে চাব পাৰা যে ফ্ৰম 0 to 14 and from 15 to 59 and from 60 plus years. It shows that in the category of 0 to 14 years, the age in the year of 1961 is 41. Then in the next year it was 42, then 40, 38, 34 and 29. And it is assuming that by 2026 the age group from 0 to 14 will be 23. That is showing a decreasing rate of age structure, particularly regarding this segment from 0 to 14 years. And from 15 to 59, the age group in 15 to 59 was 53, and in 71 it was 53 again. Then it was increasing 54, 56, 59, then 63, and it is assuming that by 2026 it will be 64. On the other hand, in the age category of 60 plus, it shows that in 1961 it was 6, then 7, 6, 7, 7, 8, and by 2026 it will be 12. So 2026 is just an assumption that okay, so 2026ত 23 হ'বগৈ বুলি কৈছে, এণ্ড 0 to 14 yearsৰ যোনটো এজ গ্ৰুপ আছে তাত 23 হ'বগৈ বুলি এজিউম কৰিছে। লাইকৱাইজ 15 to 59ত 64 এণ্ড 60 প্লাছ মানে 60 বছৰতকৈ ওপৰৰ যিবিলাক মানুহ এজিউম কৰা হৈছে যে 12। তাৰমানে আমি যদি কেটেগৰিজ যদিখিনি যদি চাওঁ, এই তলত মেনশ্যন কৰিছোঁ চোৱা, তেতিয়া দেখিবা যে আণ্ডাৰ 15 এজ গ্ৰুপটো হৈছে কি ডিক্ৰিজ হৈছে, মানে আমি ফ্ৰম 1961 to 2011 যদি চাওঁ বহুত কমিছে। ঠিক আছে, 1971ত আছিলে 42%, ঠিক আছে, এণ্ড 2001ত হ'লগৈ 35%। ঠিক আছে, এণ্ড এজিউম কৰিছে যে 2026ত হ'বগৈ 23। তাৰমানে এইটো যোনটো গ্ৰুপ হয় আণ্ডাৰ 15 এজ গ্ৰুপ, সেইটোত মানে গ্ৰেজুৱেলি তাৰ পপুলেশ্যনটো, এইটো এজৰ যোনটো পপুলেশ্যন বা এইটো এজৰ যিমান মানুহ সেইটো গ্ৰেজুৱেলি কমি গৈ আছে। এণ্ড ফ্ৰম 15 to 60 এজ গ্ৰুপ ইট ইজ ইনক্ৰিজিং। চ' আমি এইটো দেখিলোঁ যে ফ্ৰম 1961 to 2011 ইট ইজ শ্ব'য়িং এ ভেৰি ইনক্ৰিজিং ৰেট। অ'কে, 53 পৰা যদি আমি চাওঁ ইন 2011 it was 63, and it is assuming that by 2026 it will be 64. So এইটো এটা ইনক্ৰিজিং ৰেট দেখাইছে, মানে সেইটো এটা বঢ়াৰ এটা ৰেট দেখাইছে। ঠিক আছে, কিন্তু 60 প্লাছৰ এজ গ্ৰুপটো যদি চাওঁ তো 60 প্লাছৰ এজ গ্ৰুপটো ইনক্ৰিজ হৈছে, যদিও তাৰ এমাউণ্টটো কম হয়, যদিও তাৰ কম ৰেটত বাঢ়িছে, বাট এইটো বাঢ়িছে। 1971ত তাৰ ৰেট আছিলে ইট ৱাজ 5%, 2011ত হ'লগৈ 7%, এণ্ড 2026ত এজিউম কৰিছে, ধাৰণা কৰিছে যে এইটো 12%লৈকে বাঢ়িব বুলি। চ' অভাৰঅল যদি তোমালোকে চাৰ্টখনত চোৱা, দেন কোনটো এজ গ্ৰুপত কমিছে পপুলেশ্যন ইয়েৰ বাই ইয়েৰ, সেইটো হৈছে আণ্ডাৰ 15 এজ গ্ৰুপ। ঠিক আছে, চ' ইয়াত আমি গোটেইখিনি ডিটেইলছত যদি মনত ৰাখিবও নোৱাৰোঁ, দেন অলছ' তোমালোকে এইটো জাষ্ট মনত ৰাখিবা যে কোনটো এজৰ কেটেগৰী কমিছে, কিমান পাৰ্চেণ্টত কমিছে, এণ্ড কোনটো কেটেগৰী বাঢ়িছে। ঠিক আছে, তো গোটেই চাৰ্টখন মেনশ্যন নকৰিলেও নাই, বাট খালি চাবা যে যদি মনত ৰাখিব পাৰিলেতো ভালেই কথা, যে নোৱাৰিলেও তেনেহ'লে কোনটো এজত বাঢ়িছে বা কমিছে সেইটো মনত ৰাখিব পাৰিলে ভাল। অ'কে, থেংক ইউ।